তেওঁলোকে এছঅ'পি ঘোষণা কৰাৰ সময়ত কিন্তু তেওঁলোকে কোনো ধৰণৰ নৈশ বাছৰ যি চলাচল সেই চলাচলৰ কথা কিন্তু ঘোষণা কৰা হোৱা নাছিল। কিন্তু আজি তিয়কৰ নিশাৰ ভাগত আচলতে দেখা পোৱা গৈছে যে তিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কেইবাখনো আচলতে নৈশ বাছ আছে ইয়াতে জব্দ কৰিছে আৰু এই নৈশ বাছসমূহ জাগুন, তিনিচুকীয়া আৰু নগালেণ্ডৰ পৰা আহিছে আৰু এই বেছিভাগ ছুপাৰ আচলতে গুৱাহাটী অভিমুখী আৰু তেজপুৰ অভিমুখী আছে আৰু এই ছুপাৰসমূহত যিহেতু আচলতে চৰকাৰে যি 50% যাত্ৰীৰ কথা কৈছিলে কিন্তু নৈশ বাছ চলাচলৰ কথা কিন্তু কোৱাই হোৱা নাছিলে। কিন্তু যিসমূহ বাহন চলাৰ কথা কৈছে সেই বাহনসমূহতো কিন্তু 50% যাত্ৰীৰ কথাই কোৱা হৈছিলে। কিন্তু 50% দূৰৈৰ কথা ইয়াত 100%তকৈ আচলতে বেছি যাত্ৰী তেওঁলোকে কঢ়িয়াই আনিছে কেইবাখনো। আৰু মোৰ সতীৰ্থ মই ভাস্কৰ দেখাবলৈ অনুৰোধ কৰিম আচলতে এই যিসমূহ ছুপাৰ দেখিছে সেই ছুপাৰসমূহ আচলতে তিনিচুকীয়া, জাগুন, নগালেণ্ড আদি বিভিন্ন ঠাইৰ পৰা আহিছে আৰু ইয়াত সম্পূৰ্ণ যাত্ৰীয়ে পৰিপূৰ্ণ হৈ আছে। আৰু এই ছুপাৰসমূহ আচলতে তেওঁলোকে তালাচী চলাই তেখেতলোকে জব্দ কৰিছে আৰু এই 6খনকৈ আচলতে বাছ ইয়াত এতিয়া আবদ্ধ কৰি ৰখা হৈছে। ইয়াত সম্পূৰ্ণ যাত্ৰীয়ে পৰিপূৰ্ণ হৈ আছে। মোৰ মতে ইয়াতে চালক সংস্থাৰ এজন যুৱক আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম কি ক'ব আচলতে নৈশ বাছৰ যি চলাচল সম্পূৰ্ণভাৱে বন্ধ আছে, কিন্তু বন্ধ থকাৰ স্বত্বেও আজি নিশাৰ ভাগত 6খনকৈ নৈশ বাছ জব্দ কৰা হৈছে। হয় হয়, আজি আমাৰ যিখন নতুন এছঅ'পি আপোনাৰ স্থাপন হ'ল তাত আছিলে আপোনাৰ সৰু গাড়ী আপোনাৰ যিটো চলাচলে আছিলে, আমাৰ নাইট ছুপাৰ আপোনাৰ চলাচলতো অনুমতি দিয়া নাছিলে। কিন্তু আজি দেখিলোঁ যে ৰাতি নাইট ভাগত আপোনাৰ দেখিলোঁ গোটেই ছুপাৰবিলাক অহা দেখিলোঁ। আৰু ইয়াত এটা মই খুবেই আনন্দিত, খুবেই সুখ প্ৰকাশ কৰিম যে তেওঁক ভাৰতপত্ৰৰ বিষয়ে ইয়াৰ গোটেই গাড়ীবিলাক ধৰাৰ কাৰণে মই খুব আনন্দিত হৈছোঁ। কেলৈ আমাৰ ইমানখিনি ডিষ্ট্ৰিক্ট পাৰ হৈ অহাৰ পিছতে আমাৰ তেওঁক থানাই যে ধৰিলে তাৰ কাৰণে খুবেই আনন্দিত। তেখেতে নিজে অনুগ্ৰহ কৰি ধৰিছে, আমাৰ কোনো ইয়াত হেৰি নাই। কিন্তু আমি এইটো কাৰণে ভাল পাইছোঁ, আজি যিখিনি আপোনাৰ ছুপাৰ আমি আজি ঘৰত আমাৰ গাড়ী বহি আছে, আমি আজি ছুপাৰ চলাব পৰা নাই। কিন্তু আমাৰ কি হৈছে আপোনাৰ এইবিলাক ছুপাৰ কেনেকৈ চলিব পাৰে? আজি আওকাণ কৰি চৰকাৰ আওকাণ কৰি এইখিনি ছুপাৰ চলাৰ কাৰণে বা কিবা এটা কৰিছে, কাৰোবাৰ লগত কিবা মিলা প্ৰীতি আছে যে মই নাজানো। কিন্তু আমাৰ হ'ল কি তেখেতলোকে চলিব পাৰিছে যে আমাকো চলিবলৈ দিয়ক। তেখেতলোকে যদি চলিব পাৰিছে আমাকো চলিব দিয়ক। মই সেইটোকে বিচাৰোঁ যে আমাকো চলিবলৈ দিয়ক। আৰু আমিও এইটোৱে প্ৰকাশ কৰোঁ যে আমাৰো ড্ৰাইভাৰখিনি আমাৰ আজি ঘৰত খৰি নহ'লে চাউল এমুঠি নহ'লে মানে ভাত নিসিজে আৰু চাউল নাই ঘৰত, শাক পাচলি নাই। আমি ক'ৰ পৰা চলিছোঁ আমি জানো। আমি কেলৈ এইখন আঁচনি আমি মানি আছোঁ, কিন্তু এখেতলোকে কেলৈ মানিব পৰা নাই? আচলতে এখেতে এটা কথা কৈছে যে আচলতে যিসকল চালকে এইদৰে আচলতে নৈশ ভাগত আচলতে তেওঁলোক গুচি আহিছে তেওঁলোকে মনে। আৰু এটা কথা ক'ব লাগিব যে তিনিচুকীয়া, জাগুনৰ পৰা আহিছে অৰ্থাৎ তিনিচুকীয়া, জাগুন, ডিব্ৰুগড়, মৰাণ, ডিমৌ, শিৱসাগৰ, গৌৰীসাগৰ আচলতে গোটেইকেইখন থানা আচলতে পাৰ হৈ আহিছে। আৰু তিয়ক আৰক্ষী থানাৰ সন্মুখত আছে 6খনকৈ গাড়ী আচলতে ধৰা হৈছে। এটা কথা যে এই সমগ্ৰ পথছোৱাত বহুকেইখন থানা কিন্তু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে। আৰু দাঁতিতে থকাৰ পাছতো কিদৰে আচলতে এই যিসমূহ নৈশ বাছ আছে এই নৈশ বাছসমূহ আচলতে পাৰ হৈ আহিলে সেয়াও আচলতে এটা ৰহস্য। আৰু এটা কথা ক'ব লাগিব, যি আচলতে এছঅ'পি ঘোষণা কৰা হৈছিলে আজি পুৱাৰ ভাগত, সেই এছঅ'পি কিন্তু কাইলৈৰ পৰাহে প্ৰযোজ্য হ'ব। আজিও আচলতে আন্তঃজিলা যি আছে যাতায়াত আজিও কিন্তু বন্ধ আছে। বন্ধ থকাৰ স্বত্বেও কিন্তু প্ৰত্যেকখন আন্তঃজিলাৰ সীমাত দুইখন জিলাৰে আৰক্ষী মজুত থাকে আৰু দুইখন জিলাৰ যেতিয়া আৰক্ষী তাতে থাকে আৰু থকা স্বত্বেও কিন্তু এই ছুপাৰসমূহ আচলতে কিদৰে আচলতে তিনিচুকীয়া, ডিব্ৰুগড়, মৰাণ, ডিমৌ, গৌৰীসাগৰ আচলতে এনেদৰে পাৰ হৈ আহিলে সেয়া আচলতে এটা ৰহস্য। কিন্তু ইয়াতে যি আচলতে এছঅ'পি মানে যি আচলতে তেওঁলোকে যিহেতু 50% আসনৰ কথা কৈছে, যিবিলাক কাইলৈৰ পৰা প্ৰযোজ্য হ'ব আৰু যিবিলাক ব্যক্তিগত যান বাহনৰ ক্ষেত্ৰত আচলতে প্ৰযোজ্য। কিন্তু আজি আচলতে যিসমূহ নৈশ বাছ ধৰা হৈছে এই নৈশ বাছসমূহত কিন্তু দেখা গৈছে যে তেওঁলোকে 100% যাত্ৰী তেওঁলোকে কঢ়িয়াই আনিছে। আৰু কেইখনমান ছুপাৰ 100%তকৈ অধিক আচলতে মাজৰ ছুপাৰখনৰ মাজৰ যিসমূহ ঠাই আছে সেই ঠাইসমূহতো কিন্তু যাত্ৰী তেওঁলোকে ভৰাই অনা দেখা পোৱা গৈছে।